হে ধৰ্মৰ উত্তম নাম, হে দেৱৰ উত্তম দৈৱ কি নন্দন। আগতে যেতিয়া মই স্কুলত পঢ়িছিলোঁ, স্কুলত মই তেনেকৈ ডায়মণ্ড জুবলি এনেকৈ চেলিব্ৰেট কৰা নাছিল বা আমি পোৱা নাছিলোঁ। প্ৰথমবাৰ মৰাণ কলেজত মই এইবাৰ উপভোগ কৰিবলৈ পাইছোঁ। তোমালোকে হীৰক জয়ন্তী অনুষ্ঠানত যে আছা, আৰু কেতিয়াৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে? পৰহিৰ পৰা। এই কাৰ্যসূচীত আজি এই অনুষ্ঠানটোৰ সন্দৰ্ভত তুমি এক লাইন কোৱাচোন, কি ফিল কৰিছা? মনলৈ কেনেকুৱা ধৰণৰ অনুভূতি আহিছে, কি ফিলিংছটো কি হৈছে? কাৰণ ইমান এটা সুন্দৰ অনুষ্ঠান, আৰু আমাৰ জ্যেষ্ঠসকল আছে, শিক্ষক শিক্ষয়িত্ৰীসকল আছে, ইয়াত অভিভাৱকসকলো আছে। গতিকে এনেকুৱা এটা অনুষ্ঠানত তুমি আজি তোমালোক সৌভাগ্যৱান, ইয়াত হীৰক জয়ন্তী অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাৰলা। কোৱাচোন তোমালোকৰ মনৰ কথা, মই শুনো তোমালোকৰ মনৰ কথা শুনো। কোৱা কেনেকুৱা লাগিছে তোমাৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি? কেনেকুৱা লাগিছে আৰু তুমি কি কৰিব বিচাৰিছা, ভৱিষ্যতে কি হ'ব বিচাৰা? কোৱা, তোমালোকৰ কথাবিলাক শুনো। প্ৰথমতে আগতে যেতিয়া মই স্কুলত পঢ়িছিলোঁ, স্কুলত মই তেনেকৈ ডায়মণ্ড জুবলি এনেকৈ চেলিব্ৰেট কৰা নাছিল বা আমি পোৱা নাছিলোঁ। প্ৰথমবাৰ মৰাণ কলেজত মই এইবাৰ উপভোগ কৰিবলৈ পাইছোঁ হীৰক জয়ন্তী, আৰু খুবেই ভাল লাগিছে। আৰু মই ভৱিষ্যতে এগৰাকী ভাল গায়িকা হ'ব বিচাৰিছোঁ। গায়িকা, হয়। হি শাস্ত্ৰৰ উত্তম গীতা